ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱত 10খন জিলাত আৰম্ভ হৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছো বঙাইগাঁও জিলাৰ 183 নং খুৰামাৰা প্ৰাথমিক বিদ্যালয়ত মই কিছু দৃশ্য প্ৰথমে দেখুৱাব বিচাৰিছো ND24 দৰ্শকসকলক। এই বিদ্যালয়খন হৈছে 183 নং খুৰামাৰা প্ৰাথমিক বিদ্যালয় বঙাইগাঁও জিলাৰ সিজন গ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন বিদ্যালয় আৰু এই বিদ্যালয়ত আমি দৃশ্য কিছুমান দেখুৱাই গৈ আছো ND24 দৰ্শকসকলক। এই বিদ্যালয়খনত 3 গৰাকী ছাত্ৰ ছাত্ৰী আছে আৰু ছাত্ৰ ছাত্ৰী সমান্তৰালকৈ যেহেতু 6টাকৈ শ্ৰেণী থাকিব লাগে এই বিদ্যালয়খনত, কিন্তু 3 গৰাকী ছাত্ৰ ছাত্ৰী এই বিদ্যালয়খনত আছে আৰু যেহেতু আজি তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে আৰু এই বিদ্যালয়খনত 2 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে। আমি শিক্ষক শিক্ষয়িত্ৰী গৰাকীৰ সৈতে কথা পাতিব বিচাৰিম। বাইদেউ কি ক'ব, যিহেতু আপোনালোকৰ এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট কম? এনেতো 3জনে আছে, 3জনে ভাল হয় আৰু মানে এইখন গাঁৱৰ মানে বেছিভাগে প্ৰাইভেট স্কুলত দিয়ে, চৰকাৰী স্কুলত মানে এইখনে কম আছিলে। মানে মইতো নতুনকৈ আহিছোঁ, 1 বছৰে হৈছে, সেইকাৰণে আগতে সিহঁতে 3জনে আছিলে, আগতে বেছি আছিল বুলি গম পাইছিলোঁ। এতিয়া সেই নদীৰ ওচৰৰ কাৰণে আৰু এই প্ৰাইভেট স্কুল খুলিছে সেইকাৰণে, আৰু 3জন যিখিনি আছে সেইখিনি যথেষ্ট ভালে আছে। ক্লাছ ক শ্ৰেণীত এজন আছে আৰু ক্লাছ 1ত আছে আৰু এজন, আৰু ক্লাছ 2ত এজন, 3জনে আছে। যেহেতু আজিৰ পৰা গুণোৎসৱ আৰম্ভ হৈছে, কি কাৰণে আপুনি কি বুলি ভাবে, কি কাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম? মইতো এইটোৱে ভাবোঁ যে এই ওচৰত প্ৰাইভেট স্কুল খুলিছে সেইকাৰণে তাতে মানে বেছিভাগে যায় আৰু ইয়াতে মানে সিহঁতো মানে সেইখন স্কুলৰ এইখনে মানে আগতে ছাৰ এজনে আছিলে, হেড ছাৰ, আৰু ময়ো নাছিলোঁ, মইতো নতুনকৈ পাইছোঁ। সেইকাৰণে এতিয়া মানে বৰ্তমান এইফালে গাঁৱৰ মানে সৰু ল'ৰা ছোৱালীৰ সংখ্যাও কম আছে, তো সেইকাৰণে। বিগত বৰ্ষত কি গ্ৰেড লাভ কৰিছিল গুণোৎসৱত যোৱা বৰ্ষত কি গ্ৰেড লাভ কৰিছিল? A+ গ্ৰেডে লাভ কৰিছোঁ, ভালে নম্বৰ পাইছিলোঁ, A+ পাইছিলোঁ। হয়, উল্লেখ কৰিব লাগিব যে বিগত বৰ্ষত এই বিদ্যালয়খনে গুণোৎসৱত A গ্ৰেডে লাভ কৰিছিল আৰু তাৰ পিছত যেহেতু ক'ব লাগিব এই বিদ্যালয়খনত যথেষ্ট কম ছাত্ৰ ছাত্ৰী আছে। ক শ্ৰেণীত এগৰাকী ছাত্ৰী আছে, প্ৰথম শ্ৰেণীত এগৰাকী আৰু দ্বিতীয় শ্ৰেণীত এগৰাকী, মুঠ 3 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এই বিদ্যালয়খন চলি আছে আৰু তাৰ সমান্তৰালকৈ 2 গৰাকী শিক্ষক শিক্ষয়িত্ৰীৰে এই যি 183 নং খুৰামাৰা প্ৰাথমিক বিদ্যালয়খন চলিছে। এগৰাকী অভিভাৱক যিহেতু উপস্থিত আছে, আপোনাৰ পৰা জানিব বিচাৰিম কি ক'ব, বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা যথেষ্ট কম, 3 গৰাকী ছাত্ৰ ছাত্ৰী, 2 গৰাকী শিক্ষক শিক্ষয়িত্ৰী, কি ক'ব? আমাৰ ইয়াত মানে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কম হোৱাৰ কাৰণ হ'ল বিশেষকৈ আমাৰ ওচৰতে থকা মানে আইনদীৰ গৰাখহনীয়ে আমাৰ এই 2 নং খুৰামাৰা অন্তৰ্গত বগৰীগুৰি আৰু লালমাটি মানে যিখিনি স্কুলখনৰ অন্তৰ্গত আছিল মানে ল'ৰা ছোৱালী, এই লালমাটি গাঁওখনতো নদী ভঙাই এতিয়া জনশূন্য, তাৰ 11 পৰিয়াল নাই, তাৰে ল'ৰা ছোৱালী আহিছিলে, কিন্তু এতিয়াতো সিহঁতে নদী ভঙাই চৰকাৰে এই দেওহাটী তাতে সংস্থাপন কৰিলে, তাতে গোটেই ল'ৰা ছোৱালী গ'ল। আৰু বগৰীগুৰিখিনি বিশেষকৈ আগতে আমাৰ মানে এই বানপানীৰ সময়তে আমাৰ ইয়াৰ মানে ৰাস্তা ঘাটৰ অসুবিধা আছিল, তাৰ কাৰণে এতিয়া প্ৰাইভেট স্কুল বটগুৰিত খুলিছে, বটগুৰি প্ৰাইভেট স্কুলত মানে দিছে। গতিকে এতিয়াতো আৰু মাজতে ধৰ এইবাৰ 2জন শিক্ষক হ'ল যদিও আমাৰ মানে এই বাকী ল'ৰা ছোৱালীখিনি মানে এই বানপানীৰ হেৰিতে বেলেগ স্কুলত দিলে, প্ৰাইভেটত দিলে বা সিহঁতে গুচি গ'ল। গতিকে এতিয়া আৰু কি কৰোঁ, বিদ্যালয়খনৰ আন্তঃগাঁথনি বা ল'ৰা ছোৱালী খেলা ধূলাৰ বস্তু পাতি গোটেইবিলাক আছে নাই? যথেষ্ট আছে, খেলাৰ সামগ্ৰী বা সিহঁতৰ যিবিলাক খোৱা খাদ্য মধ্যাহ্ন ভোজন দিব লাগে সকলোখিনি সময়মতে পায়, সকলোখিনি বস্তুৱেই পায়, ঠিকেই পায়, কিন্তু মানে আমাৰ ইয়াত মানে জনসংখ্যা কম, বিশেষকৈ আমাৰ ইয়াত জনসংখ্যা কম, মানে যিখিনি মানুহ আছে বেছিভাগে নদী ভঙাই বহুত বেলেগত গেল। হয়, ক'ব লাগিব যে যেহেতু ৰাজ্যৰ শিক্ষা বিভাগে প্ৰতি বছৰে গুণোৎসৱ অনুষ্ঠিত কৰি আছে আৰু শিক্ষাৰ মানদণ্ড নিৰ্ণয়ৰ কাৰণে এই গুণোৎসৱ অনুষ্ঠিত কৰি আছে শিক্ষা বিভাগে প্ৰতি বছৰে। আৰু যিহেতু ক'ব লাগিব যে ইয়াত এই বিদ্যালয়খনত 3 গৰাকী ছাত্ৰ ছাত্ৰীৰ বিপৰীতে 2 গৰাকী শিক্ষক শিক্ষয়িত্ৰী আছে আৰু এনেদৰে যি আজিৰ পৰা আৰম্ভ হৈছে
তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰু গুণোৎসৱৰ এই বিদ্যালয়খনত 3 গৰাকী ছাত্ৰ ছাত্ৰী আছে এই ধৰণে চলিছে গুণোৎসৱৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ